নমস্কাৰ, লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বিটিআৰত হ'বলগীয়া LP আৰু UPৰ লগতে GT/BGTৰ শিক্ষক নিযুক্তি সম্পৰ্কে আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। ইতিমধ্যে আপোনালোক সকলোৱে অৱগত যে GT আৰু PGT কেণ্ডিডেটসকলৰ কাৰণে যোৱা 25 মাৰ্চ তাৰিখে এখন ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাইছে। অহা 1 এপ্ৰিল তাৰিখৰ পৰা GT আৰু PGT ভেৰিফিকেশ্যন প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব। প্ৰথমতে পষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যনসমূহ আৰম্ভ হ'ব অহা 1 এপ্ৰিল তাৰিখৰ পৰা 10 এপ্ৰিল তাৰিখলৈ পষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যনসমূহ আৰম্ভ হ'ব। আৰু গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যন অহা 22 এপ্ৰিল তাৰিখৰ পৰা 6 মে' তাৰিখলৈ আৰম্ভ হ'ব। ইয়াতে BTR আৰু নন BTR কেণ্ডিডেটসকলৰ কাৰণে ছেপাৰেটলি ভেৰিফিকেশ্যনসমূহ কৰা হ'ব। যিহেতু ইয়াত GT আৰু PGTৰ ৰিজাল্টসমূহ ডিক্লেয়াৰ নকৰাকৈ ভেৰিফিকেশ্যনসমূহ কৰিবলৈ লৈছে, সেয়েহে পৰীক্ষা দিয়াৰ প্ৰতিজন কেণ্ডিডেটকে ভেৰিফিকেশ্যনসমূহ কৰিব। BTRৰ লগতে নন BTR প্ৰতিজন কেণ্ডিডেটৰে ভেৰিফিকেশ্যন কৰা হ'ব। যেনেকৈ LP আৰু UPৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো ভেৰিফিকেশ্যনবোৰ প্ৰতিজন কেণ্ডিডেটৰে ভেৰিফিকেশ্যন কৰা হৈছিল, প্ৰায় একেদৰে GT আৰু PGTৰো ভেৰিফিকেশ্যনসমূহ হ'বলৈ গৈ আছে। আফটাৰ ভেৰিফিকেশ্যন যিসকলৰ কাট অফত মিলে আৰু যিসকলৰ ভেৰিফিকেশ্যন ভালদৰে হয়, কোনো ধৰণৰ ডকুমেণ্টছৰ খেলিমেলি নহয়, তেওঁলোকৰে মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব আৰু তেনেকৈ এপইণ্টমেণ্টসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে আপোনালোকে অৱগত যে BTRত GT আৰু PGTৰ লগতেই LP আৰু UPৰো শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে। প্ৰমোদ বড়ো ছাৰে কোৱা অনুসৰি মাৰ্চ মাহৰ ভিতৰতেই GT আৰু PGTৰ লগতে LP আৰু UPৰ শিক্ষক নিযুক্তি সম্পূৰ্ণ হ'ব বুলি মন্তব্য আগবঢ়াইছিল। কিন্তু যিহেতু মাৰ্চ মাহ শেষ হ'বলৈ হ'ল, এতিয়া এই পৰ্যন্ত যিহেতু কোনো ধৰণৰ LP আৰু UPৰ আপডেট নাই, গতিকে মাৰ্চ মাহত কোনো ধৰণৰ এপইণ্টমেণ্ট হ'ব বুলি আমি আশা কৰিব নোৱাৰোঁ। যিহেতু প্ৰমোদ বড়ো ছাৰে 667 আৰু 490টা পষ্টৰ এগেইনষ্টত LP আৰু UPৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো হ'ব বুলি মন্তব্য আগবঢ়াইছিলে, গতিকে নিশ্চয়কৈ কিছু পলম হ'লে হয়তো এইখিনি এপইণ্টমেণ্ট হ'ব। প্ৰথমতে হয়তো GT আৰু PGTৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো শেষ কৰিব আৰু তাৰ পিছতে LP আৰু UPৰ এপইণ্টমেণ্টৰ কাৰণে কাম আৰম্ভ কৰিব। যিহেতু BTRত ইলেকশ্যনো সমাগত, অহা ছেপ্টেম্বৰ বা অক্টোবৰ মাহত BTR ইলেকশ্যন হ'ব, গতিকে তাৰ আগতে অৰ্থাৎ জুলাই বা আগষ্ট মাহৰ আগতেই GT, PGT, LP, UPৰ লগতে যিমানখিনি এপইণ্টমেণ্ট হ'বলগীয়া আছে BTR অঞ্চলত, সেই গোটেইখিনি এপইণ্টমেণ্ট হ'ব বুলি আশা কৰিব পাৰি। হয়তো জুলাই বা আগষ্ট মাহৰ আগতে গোটেইখিনি এপইণ্টমেণ্ট হ'ব। পোনপ্ৰথমে GT আৰু PGTৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো হ'ব। মে' মাহৰ ভিতৰত হয়তো GT আৰু PGTৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। আৰু তাৰপিছতে LP, UPৰ লগতেই বাকীখিনি এপইণ্টমেণ্ট প্ৰক্ৰিয়াও আৰম্ভ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক এইখিনি কথাই জনালোঁ। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াব। শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।